Hey, welcome back to another video, guys. After many days, I am back in front of you with a new content. তো আজিৰ কণ্টেণ্টটো হৈছে এটা ভিউ, যিটো ভিউ আছে টেঙাপানী আৰু এইটো আছে কটীয়াতুলি নিয়াৰ ৰাঙলো আৰু এইটো হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত। তো নগাঁও ডিষ্ট্ৰিক্টত এনেকুৱা এটা সুন্দৰ জেগা আছে আমাৰ চকুৰ সন্মুখত, যিটো আপোনালোকে নেদেখিলে গমেই নাপাব। ইমান ধুনীয়া এটা ভিউ আৰু ইমান পিচফুল এটা এনভাইৰনমেণ্ট, য'ত যোৱাৰ পিছত আপোনালোকৰ মনটো হৈ যায় একদম ফ্ৰেছ। যদি ডিপ্ৰেশ্যনত আছে এইখিনি জেগাত আহি যদি আপুনি 1 ঘণ্টা সময় থাকে, আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ যাব। সেই দোস্ত মই আৰু এটা কথা ক'বলৈ আহিছোঁ যে যদি আপোনালোকে এতিয়া ষ্টুডেণ্ট, তেন্তে আপোনালোকে এইটো কথাই ভাবি আছে যে আজিকালি মই পঢ়িম, ভৱিষ্যতত মই কিবা এটা কৰিম, তাৰপিছত মই যেতিয়া অফ টাইম পাম সেইটো সময়ত মই দেশ বিদেশ ঘূৰি পিনে মই দৃশ্যখিনি চাম। এইটো হৈছে এটা ভুল উদ্দেশ্য আৰু এটা ভুল ধাৰণা। কাৰণ এতিয়া আপোনালোকৰ লিখা পঢ়াৰ সময়, আৰু এইটো সময় যদি আপোনালোকে এদিন অফ টাইম পায়, এই সময়টো আপোনালোকে এনজয় কৰক, দেশ ভ্ৰমণ কৰক আৰু চাওক, আৰু বহুত নলেজ আপোনালোকে পাব পাৰে। কিন্তু যেতিয়া আপোনালোকে কিবা এটা চাকৰি কৰিব বা কিবা এটা বিজনেছ কৰিব, সেইটো সময়ত আপোনালোকৰ হাতত 10 মিনিটৰ কাৰণে এক্সট্ৰা টাইম নাথাকে, আৰু সেইটো সময়ত আপোনালোকে এনজয় নামৰ বস্তুটো কৰিব খুজিলেও কৰিব নোৱাৰিব। আৰু সেইকাৰণে মই কৈ আছোঁ, এনজয় ইয়ৰ লাইফ, roam from one place to another and be a knowledgeable person in this teen age as well as in your 20 to 26 years. After that, enjoy with your family, with your parents and all. And now is that thing, এতিয়া যিটো সময় আছে এনজয় কৰা, লাইফ বনোৱা, কেৰিয়াৰ বনোৱা আৰু ষ্টাডিত ফ'কাছ কৰা, যি কাম কৰি আছা কৰা। আৰু টিন এজত একচুৱেলি বেছি ঘূৰিবও নালাগে, কাৰণ এইটো মানে স্বাস্থ্যৰ কাৰণেও ক্ষতি হয়। কাৰণ ৰ'মিং ফ্ৰম ওৱান প্লেচ টু আনাডাৰ, মাইগ্ৰেশ্যন কৰা বহুতেই মানে গাত লাগি যায়, কষ্ট হৈ যায়। সেইকাৰণে মেইনটেইন কৰিবা ডিচিপ্লিন আৰু এনজয় কৰিবা লাইফটো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমাৰ দৃষ্টিৰে চাবা, কাৰণ মই তোমালোকৰ নিচিনা এজন সৰু মানুহ। ফৰ ডেট ৰিজন, টেক কেয়াৰ অফ ইয়ৰ চেল্ফ। আল্লাহ হাফেজ।